নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি দ্বিতীয় শ্ৰেণীৰ নতুন পাঠ্যক্ৰমৰ আধাৰত বন্দনা আৰু প্ৰথম পাঠ আগবঢ়াইছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। বন্দনা। ত্বমেব মাতা চ পিতা ত্বমেব বন্ধু চ সখা ত্বমেব বিদ্যা দ্ৰবিণং ত্বমেব সৰ্বং মম দেৱ অৰ্থাৎ তুমিয়েই মাতা আৰু তুমিয়েই পিতা, তুমিয়েই বন্ধু আৰু তুমিয়েই সখা, তুমিয়েই বিদ্যা আৰু ঐশ্বৰ্য সম্পদো তুমিয়েই সকলো মোৰ দেৱৰো দেৱ। ইয়াৰ পাছতে আহিলোঁ প্ৰথম পাঠলৈ। প্ৰথম পাঠত স্ববৰ্ণখিনি দিয়া হৈছে। শব্দ উচ্চাৰণ অ অৰুণহ সূৰ্য, অ অশ্বহ ঘোঁৰা, অ অজহ ছাগলী, অ অংকুৰহ গজা আদি। আ বৰ্ণত আছে আ আম্ৰম আম, আ আমলকম আমলখি, আচন্দহ মানে চকী, আ আকাশহ মানে আকাশ, ই ইষ্টিকা মানে ইটা, ই ইক্সুহু কুঁহিয়াৰ, ই ইন্দ্ৰহ ই ইন্দ্ৰুহু চন্দ্ৰ, ই ইলা পৃথিৱী, ই ইলি বঠি, ই ঈশহ মানে ঈশ্বৰ, ই ঈশানী মানে দুৰ্গা, উ উলুকহ ফেঁচা, উ উষ্টহ উদ, উ উদৰম পেট, উ উগ্ৰসেনহ উগ্ৰসেন অৰ্থাৎ কংসৰ পিতৃনাম, উ উৰুহু উ উৰুকম লং পেণ্ট, উ উৰ্ণনাভহ মকৰা, উ উৰ্মিলা, ৰি ঋক্ষহ ভালুক, ৰি ঋগ্বেদহ ঋগ্বেদ, ৰি ঋষভহ ষাঁড় গৰু, ৰি ঋষি ঋষি, একদন্তঃ গণেশক কোৱা হয় একলব্যহ অৰ্থাৎ একলব্য, এলকহ ভেড়া ছাগলী, একম সংখ্যাৰ এক, ঐক্ষৱম গুড়, ঐন্দ্ৰজালিকহ মানে যাদুকৰ, ঐৰাৱতহ হাতী, ঐক্যম মানে একতা, ওদনহ মানে ভাত, ওংকাৰহ মানে ওমকাৰ, উস্থহ মানে উঠ, উস্থৰাগহ উঠত লগোৱা ৰং, ঔষধম ঔষধ, ঔদনিকা মানে ৰান্ধনি, ঔদুম্বৰহ কম্বল, ঔৰভ্ৰহ। ইয়াৰ পাছতে দিয়া হৈছে মহাপুৰুষ শংকৰদেৱে শিশু অৱস্থাতে ৰচনা কৰা কৰতল কমল গীত। কেনেধৰণে আছে? কৰতল কমল কমলদল নয়ন, ভৱদভ দহন গহন বনশয়ন, নপৰ পৰ সততৰ গময়, সভয় মভয় ভয় মমহৰ সততয়, খৰতৰ বৰচৰ হতদশ বদন, খৰচৰ নগধৰ ফণধৰ শয়ন, জগদঘ মপহৰ ভৱভয় তাৰণ, পৰপদ লয় কৰ কমলজ নয়ন। গতিকে তোমালোকে ভাল ধৰণে এইখিনি চাবা আৰু মুখস্থ কৰিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ তোমালোকে লগে লাভ কৰিবা। নমো নমঃ।